আজি খ্ৰীষ্টমাছ আৰু খ্ৰীষ্টমাছৰ এই পবিত্ৰ দিনটোত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ইতিমধ্যে উলহ মালহেৰে পালন কৰা দেখা গৈছে আৰু নগাঁৱতো ইয়াৰ ব্যতিক্ৰম নহয়। নগাঁৱতো মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰা যি গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰত ইতিমধ্যে খ্ৰীষ্টান সমাজে উলহ মালহেৰে তেওঁলোকে এই খ্ৰীষ্টমাছ পালন কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছতে প্ৰাৰ্থনা সভা আৰম্ভ হ'ব আৰু ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে এই মুহূৰ্তত, যিহেতু যীশুৰ বন্দনাৰে মুখৰিত হ'ব আৰু কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিব নগাঁৱৰ এই গীৰ্জাঘৰ। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰথমতেই খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ খ্ৰীষ্টমাছ আৰু কেনেধৰণে আপোনালোকে আয়োজন কৰিছে, কি কি আয়োজন কৰিছে? বৰদিনৰ আয়োজনটো আমাৰ 18 ডিচেম্বৰৰ পৰাই অলৰেডি আৰম্ভ হৈ গৈছে আৰু আজি বৰদিনৰ উপাসনা আছে। আমি ইয়াত গীত গান, কেৰল সংছবিলাক গাব, বিশেষ গীত গাব। আমি প্ৰাৰ্থনা কৰিম সমূহ ৰাইজৰ কাৰণে, আমাৰ অসমৰ কাৰণে, আমাৰ দেশৰ কাৰণে তথা ৰোগী দুখীসকল যিমান আছে সকলোকে যাতে ঈশ্বৰে সুস্থতা দান কৰে, সকলোৱে যাতে প্ৰেম বুজাবুজি মিলাপ্ৰীতি আৰু সমন্বয়ে যাতে এক হৈ থাকিব পাৰে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু ঈশ্বৰৰ বাক্যটো আলোচনা কৰিম। আৰু ঈশ্বৰৰ বাক্যই স্বয়ং ঈশ্বৰ, সেই কথা আমি আলোচনা কৰিম। যীশু কিয় পৃথিৱীলৈ নামি আহিল, আমাক উদ্ধাৰ কৰি নতুন জীৱন দিবলৈ, আৰু সেইটোৱে হৈছে বৰদিনৰ মূল অৰ্থ। যিহেতু ইতিমধ্যে প্ৰাৰ্থনাৰ প্ৰায় সময় হৈছে আৰু বৰদিনৰ এই দিনটোত সকলোৱে বহু সংখ্যক লোক আহি ইতিমধ্যে নগাঁৱৰ যি গীৰ্জাঘৰত উপস্থিত হৈছে। ইয়াত ইতিমধ্যে প্ৰাৰ্থনা আৰম্ভ হৈছে। আমি এই দৃশ্যাংশ দেখুৱাই আছোঁ সভাসলক আৰু এই মুহূৰ্তত নগাঁৱৰ যি গীৰ্জাঘৰ, নগাঁৱৰ মাইলছ ব্ৰনছনে আৰু মাইলছ ব্ৰনছনে খ্ৰীষ্টিয়ান মিছনাৰী মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰা গীৰ্জাঘৰৰ পৰা আমি এই পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইতিমধ্যে যি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা ইতিমধ্যে আৰম্ভ হৈছে আৰু যিহেতু বৰদিন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ দিন আৰু তেওঁলোকে ইতিমধ্যে আয়োজন সম্পূৰ্ণ কৰি তুলিছে আৰু আজি কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব নগাঁৱৰ গীৰ্জাঘৰ। আৰু এই মুহূৰ্তত আমি সেই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিম। বন্দনাৰে মুখৰিত হৈ পৰিছে, আমি সেই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিম দৰ্শকসকলক।
আৰু এনেদৰে এতিয়া নগাঁৱৰ গীৰ্জাঘৰতো আচলতে যীশুৰ বন্দনা আজি বৰদিন আৰু এই বৰদিনৰ পবিত্ৰ ক্ষণত এতিয়া এনেদৰে সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ওলাই আহিছে। নগাঁৱৰ সকলো খ্ৰীষ্টান ধৰ্মী লোক মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰা যি গীৰ্জাঘৰ এই গীৰ্জাঘৰলৈ ওলাই আহিছে আৰু যীশুৰ বন্দনাৰ কৰিছে গীৰ্জাঘৰ ইতিমধ্যে তেওঁলোকে কেইবাটাও কাৰ্যসূচী ৰাখিছে আৰু মুখৰিত হৈ পৰিছে গীৰ্জাঘৰ। বিশেষকৈ এই গীৰ্জাঘৰ খ্ৰীষ্টান মিছনেৰী মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰা আৰু এই গীৰ্জাঘৰক ব্ৰিটিছৰে পৰা এনেধৰণে আচলতে বৰদিন উপাসনাৰে পালন কৰি আহিছে। এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰো তেওঁলোকে আচলতে উলহ মালহেৰে বৰদিন উদযাপন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।